নমস্কাৰ বন্ধু-বান্ধৱীসকল যোৱাকালি ৰাতি 12 বজাতেই এডিআৰই 2.0 ৰ ৰিজাল্ট ঘোষণা কৰিলে আৰু হয়তো বহু কেণ্ডিডেটে এতিয়ালৈকে ৰিজাল্ট চাব পৰা নাই কিছুমানে হয়তো পাছৱৰ্ড পাহৰিছে তো এই ভিডিঅ'টো আমি গোটেইখিনি আলোচনা কৰিম লগতে এজন কেণ্ডিডেটে বহুকেইটা পদত পাইছে নেকি বা কাট অফ যোৱাবাৰৰ তুলনাত কম গৈছে নে বেছি গৈছে গোটেইখিনি কম সময়তে আপোনালোকে পাব প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এডিআৰই যিয়ে নহওক আগন্তুক 30 তাৰিখে স্বাস্থ্য বিভাগৰ এক্সাম আছে তো আপোনালোকে যদি বিচাৰে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পিডিএফ তেনেহলে ডেসক্ৰিপচনৰ লিংক ভিজিট কৰিব 9000 প্ৰশ্ন উত্তৰ ইংৰাজী মাধ্যমত মাত্ৰ 110 টকাত পাব আৰু অসমীয়া মাধ্যমত 10000 প্ৰশ্ন উত্তৰ মাত্ৰ 125 টকাত পাব ডিএমইৰ সম্পূৰ্ণ সিলেবাস কভাৰ কৰাকৈ এই পিডিএফ কেইখন প্ৰস্তুত কৰা হৈছে তো প্ৰথমতে এটা কথা মন কৰক বহু কেণ্ডিডেটে হয়তো পাছৱৰ্ডটো পাহৰিব পাৰে পাছৱৰ্ড ফৰগট কৰাৰ যথেষ্ট ইজি প্ৰসেস দি থৈ দিছে sevaonline.org তো ইয়াতে আমাৰ যেটো ওয়েবসাইট আমাৰ ওয়েবসাইটলৈকে আহি আপোনালোকে লিংকটো ল'ব পাৰে অথবা ডাইৰেক্টলি sevaonline.org গৈও এই হেৰিখিনি ল'ব পাৰে তো ইয়াতে ফৰগট কৰাৰ কাৰণে গ্ৰেড 4 ৰিজাল্ট লিংক আপুনি যিখনৰ বিচাৰে HSLC লেভেলৰ বিচাৰে নে 8 পাস লেভেলৰ বিচাৰে ইয়াতে ক্লিক কৰি দিব লগে লগে আপোনালোকক ৰিডাইৰেক্ট কৰা হ'ব এই পেজটোলৈকে ইয়াতে আপোনালোকৰ যদি মনত আছে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড তেনেহলে ডাইৰেক্টলি বহুৱাই লগইন কৰি ৰিজাল্টটো চাই ল'ব পাৰে অথবা যদি পাহৰিছে তেনেহলে ফৰগট পাছৱৰ্ডত ক্লিক কৰক তো লগে লগে ইয়াতে এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড বহাৰ পুনৰ এটা হেৰি আহিছে কিন্তু ইয়াতে কৰিব নালাগে ইয়াৰ তলত পুনৰ আছে ফৰগট পাছৱৰ্ড তো ইয়াতে ক্লিক কৰক আপোনালোকে তো এতিয়া আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহুৱাই সাবমিট কৰি দিলে আপোনাৰ মোবাইলত যেটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড ধুনিয়াকৈ আহি যাব আৰু হেইমতে আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব এতিয়া বহুতৰ কনফিউজ হৈছে যে ৰিজাল্টটো আসলতে কি দৰে চেক কৰে হয় কিছু ক্ষেত্ৰত আমাৰ যিখিনি বন্ধু বান্ধৱী 8 পাস লেভেলৰ বা 10 পাস লেভেলৰ আছে তেওঁলোকে ৰিজাল্ট চেক কৰাত অসুবিধা পাব পাৰে যেটো ৰিজাল্ট সেটটো সম্পূৰ্ণ ইংৰাজী মাধ্যমতে আছে তো মই আপোনালোকক দেখুৱাই আছো এখন ৰিজাল্ট সেট তো আপোনালোকে গুটেখিনি এন্ট্ৰি কৰাৰ পিছত এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড এইখন আহি যাব এইখনে হৈছে আপোনাৰ ৰিজাল্ট তো ইয়াতে এইখন হৈছে 27 অক্টোবৰ 2024 তাৰিখে অনুষ্ঠিত হোৱা ক্লাস 4 ৰ পেপাৰ 1 আপোনাৰ এপ্লিকেশন নাম্বাৰ ৰোল নম্বৰ এপ্লিকেন্ট নেম ফাদাৰ্স নেম মাদাৰ্স নেম সকলো বিলাক ইয়াতে থাকিব আৰু ইয়াতে তলত পেপাৰ 1 বুলি আছে পোষ্ট এপ্লাইড আৰু প্ৰভিজনালি কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট তো পেপাৰখনৰ নাম ইয়াতে আছে HSLC লেভেলৰ এইটো পোষ্টৰ কাৰণে এপ্লাই কৰা হৈছে আৰু ইয়াতে যেটো নেক্সট পইণ্ট আছে প্ৰভিজনালি কোৱালিফাইড ফৰ নেক্সট লেভেল অফ টেষ্ট ইয়াতে যদি নো আছে তেনেহলে আপুনি ফেল কৰিছে আৰু যদি ইয়াতে ইয়েস আছে তেনেহলে আপুনি পাস কৰিছে গোটেইখিনি তেনেকুৱাই প্ৰক্ৰিয়া তো আপোনালোকে পেপাৰ 1 পেপাৰ 2 এই সকলো বিলাক ৰিজাল্ট বেলেগ কৈ চাব লাগিব যেনে পেপাৰ 1ত ইয়াতে কোৱালিফাই হোৱা নাই আহিছে তো এতিয়া পেপাৰ 2ত কি হৈছে তো এনেকৈ আপুনি পেপাৰ 2 ৰিজাল্টটো ডাউনলোড কৰি ল'ব তো ইয়াতেও যদি নো আছে তেনেহলে এইটো ফেল কৰিছে আৰু ঠিক তেনেকৈ পেপাৰ 4 ৰ ক্ষেত্ৰত চাওক পেপাৰ 4 ৰ ক্ষেত্ৰত দুটা ক্যাটাগৰী পোষ্ট আছে অনলি গ্ৰেজুৱেট বা অনলি ব্যাচেলৰ ডিগ্ৰী কোৱালিফিকেশন লগা পোষ্ট আৰু এটা কম্পিউটাৰ ডিপ্লোমা লগা পোষ্ট তো ইয়াতে প্ৰথমটো নো আহিছে দ্বিতীয়টো ইয়েস আহিছে তাৰ মানে দ্বিতীয়টোত কোৱালিফাই হৈছে অৰ্থাৎ যদিহে আপুনি অনলি গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট উইথ কম্পিউটাৰ দুইটা পোষ্টৰ কাৰণে সিলেক্ট কৰিছে এপ্লাই কৰে তেনেহলে আপুনি দুইটা পোষ্টৰ বাবেও সিলেক্ট হৈ আছিলে বা হ'ব পাৰে স্কিল টেষ্টৰ বাবেহে কিন্তু ফাইনাল সিলেকশন এইবাৰ দুটা পোষ্টত নিদিয়ে বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে স্কিল টেষ্টৰ বাবে দিব পাৰে তো এনে ক্ষেত্ৰত হয়তো কেণ্ডিডেট জনে HSLC লেভেলৰ পোষ্টৰ HSSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টৰ বাবে এপ্লাই কৰিছে তো হয়তো হেতু পোষ্টটো কোৱালিফাই হ'ব পাৰে তো তেনেকৈ চাব গলে অনলি গ্ৰেজুৱেট উইথ কম্পিউটাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ প্লাস ড্ৰাইভাৰ পোষ্ট তো এনেকৈ চাৰিটা ক্যাটাগৰীৰ পোষ্টৰ বাবেও সিলেক্ট হ'ব পাৰে নেক্সট স্কিল টেষ্টৰ বাবে কিন্তু ফাইনাল সিলেকশন কোনেও নাপায় এনেকৈ চাৰিটাকৈ পোষ্টত মাত্ৰ এটা পোষ্টতহে সিলেকশন দি দিব অৰ্থাৎ এটা পোষ্টতহে চাকৰি দি দিব ফাইনালি তো এতিয়া অকনমান কাট অফৰ আলোচনা কৰো চাওক কাট অফ ইয়াতে প্ৰথমতে পেপাৰ 3 তাৰ পাছত পেপাৰ 4 আৰু পেপাৰ 5 আছে পেপাৰ 5 টো অনলি ড্ৰাইভাৰ পোষ্টৰ কাৰণে হয় ড্ৰাইভাৰ পোষ্টৰ ক্ষেত্ৰত যদি আনৰিজাৰ্ভৰ চাই আপোনালোকে আনৰিজাৰ্ভৰ 127.50 কাট অফ গৈছে কিন্তু যোৱা বছৰ কাট অফ কম আছিলে যোৱা বছৰ নেগেটিভ মাৰ্কিংও নাছিলে তথাপি কাট অফ জেনাৰেল কেণ্ডিডেটৰ বাবে 103.50 গৈছিলে অৰ্থাৎ প্ৰায় 20 নম্বৰৰ ওপৰত হৈছে এইবাৰ কাট অফ মাত্ৰ জেনাৰেলৰ বাবে OBC SC ST হেইবিলাক আমি নাচাও তো জেনাৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত কোনখিনি কাট অফ কিমান বাঢ়িছে হেইটো আমি এইখিনিত ডিসকাশন কৰিম ঠিক তেনেকৈ পেপাৰ 4 ৰ ক্ষেত্ৰত ইয়াতে বহুকেইটা ক্যাটাগৰী আছে অনলি ব্যাচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত আপোনালোকে কাট অফ চাও 137.75 গৈছে জেনাৰেল কেণ্ডিডেটৰ বাবে
তো তুলনামূলকভাৱে কৈছোঁ ৰিজাৰ্ভ ফৰ ওমেনটো কাট অফ কম হ'বয়ে বা OBC তেনেকুৱা কম হ'ব কিন্তু জেনেৰেল কেণ্ডিডেটৰ কাট অফ এইবাৰ কমিছে তো ইয়াতে জেনেৰেল কেণ্ডিডেটৰ কাট অফ 137.75 হৈছে কিন্তু যোৱা বছৰ 147 আছিলে অৰ্থাৎ 10 নম্বৰ এইবাৰ কমিছে অনলি বেচেলৰ ডিগ্ৰী পোষ্টৰ ক্ষেত্ৰত যদি আমি উইথ কম্পিউটাৰ ডিপ্ল'মা চাওঁ বেচেলৰ ডিগ্ৰী জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত কাট অফ হৈছে 117 কিন্তু যোৱা বছৰ কাট অফ বেছি আছিলে 126 আছিলে যোৱা বছৰ জেনেৰেল কেণ্ডিডেটৰ কাট অফ এই অনলি বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ক্ষেত্ৰত লাইব্ৰেৰী সায়েন্স বা বেচেলৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি এইবিলাক আৰু এতিয়া চাই নাথাকো ইয়াতে কেণ্ডিডেটৰ পৰিমাণো কম তেওঁলোকে নিজে নিজে চাই ল'ব পাৰিব পেপাৰ 3 ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টৰ ক্ষেত্ৰত কাট অফটো কি হৈছে মই আপোনালোকক জনাই আছো যেটো আনৰিজাৰ্ভৰ অনলি যিকোনো হায়াৰ সেকেন্ডাৰী যিকোনো ষ্ট্ৰীমৰ ক্ষেত্ৰত 119.50 গৈছে আগৰবাৰ এটো কাট অফ বেছি আছিল 123 আছিল ঠিক তেনেকৈ সায়েন্স ষ্ট্ৰীমৰ ক্ষেত্ৰত 126 হৈছে তো এইটোৰ কাট অফটো অকমান বেছি হৈছে এবাৰ আগৰবাৰ এটো কাট অফ অলপ কম আছিল 118 আছিল তো তুলনামূলকভাৱে কাট অফ বিলাক অকমান ইফাল হিফাল হৈছে গোটেই কেইটা পোষ্টৰে যে বাঢ়িয়ে গৈছে তেনেকৈ আমি ক'ব নোৱাৰো তো এতিয়া আৰু যিখিনি পেপাৰ 1 যত মেট্ৰিক পাস মিনিমাম কোৱালিফিকেশন বিচাৰিছে তো সেই পোষ্টৰ কাট অফটো বহুত প্ৰকাৰে দিছে ইয়াতে তো আপোনালোকে চাওক HSLC ক্লাস 10 পাস অনলি ITI ৰ ক্ষেত্ৰতে ইয়াতে বাকি কেইটা ক্যাটাগৰী ভগাই দিছে তো বিশেষকৈ যদি আমি অকল 10 পাসৰ পোষ্টটো চাও তেনেহলে ইয়াৰ জেনেৰেলৰ কাট অফ 91.50 গৈছে অকনমান এবাৰ কাট অফটো বেছি গৈছে তো যোৱা বছৰ মাত্ৰ 79 আছিল ঠিক তেনেকৈ 8 পাসৰ ক্ষেত্ৰত আপোনালোকে মন কৰক তো ইয়াতে 8 পাসৰ ক্ষেত্ৰত জেনেৰেলৰ কাট অফ এবাৰ 99.75 গৈছে 100 বুলি ক'ব পাৰি কিন্তু যোৱা বছৰ এই কাট অফটো আছিল মাত্ৰ 74 যথেষ্ট বেছি হৈছে ইয়াতে কাট অফটো তো যে নহওক এইখিনি মেইন পইণ্ট আমি আলোচনা কৰিলো আৰু যি সকল বন্ধু বান্ধৱীয়ে কম্পিউটাৰ স্কিল টেষ্টৰ বাবে আগন্তুক হাজু হ'ব পাৰিছে তেওঁলোকে আমাৰ এই স্কিল টেষ্টৰ কোৰ্সটো কিনিব কোৰ্স বুলি নকও মাত্ৰ 150 টকাত প্ৰভাইড কৰা হৈছে 30 টা প্ৰেক্টিস সেট পাব আপোনালোকে ওৱৰ্ড পাৱাৰপইণ্ট এক্সেলৰ তাৰ উপৰি 1000 থিওৰি প্ৰেক্টিক্যাল কোৱেশ্চন যত আপোনালোকে এক্সেলৰ শৰ্টকাট ওৱৰ্ডৰ শৰ্টকাট তেনেকুৱা বিভিন্ন পইণ্ট পাব যিবোৰ আমাৰ স্কিল টেষ্টৰ বাবে প্ৰয়োজন প্ৰশ্ন হিচাপে নহয় কিন্তু আপোনালোকে স্কিল টেষ্ট দিওতে সেইখিনি জানি লোৱাটো প্ৰয়োজন আৰু এই ফাইল বিলাকৰ এই 30 টা প্ৰেক্টিস সেটৰ সলিউশন ফাইল পাব পিপিটি এক্সএলএস আৰু ওৱৰ্ড ফাইল এইবিলাক পাব লগতে পূৰ্বৰ 12খন পেপাৰ পাব কিন্তু যদি আপোনালোকে আপগ্ৰেড কৰি কিনি ল'ব বিচাৰে তেনেহলে ইয়াতে এক্সট্ৰা প্ৰাইজও দিয়া আছে তো আপোনালোকে আমাক হোৱাটসএপ কৰি ল'ব পাৰে তো ভিডিওটো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ